নমস্কাৰ টাইমেটৰ দৰ্শক লৈ আহিছো এটা ডাঙৰ খবৰ আৰু ব্ৰিটেনত এতিয়া কৰোনা ভাইৰাছৰ নতুন ৰূপ দেখিবলৈ পোৱা গৈছে আৰু নতুন কৰোনা ভাইৰাছৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া ব্ৰিটেনত আৰু এদিনতে 13,000 লোক আক্ৰান্ত হৈছে কৰোনাত আৰু এই নতুন কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত কেইবাখনো দেশে বৰ্তমান সময়ত এতিয়া ব্ৰিটেনলৈ বন্ধ কৰিছে বিমান সেৱা বন্ধ কৰিছে কেইবাখনো দেশে ব্ৰিটেনৰ নতুন কৰোনা ভাইৰাছৰ নতুন ৰূপ চিনাক্ত হৈছে আৰু এই নতুন কৰোনা ভাইৰাছৰ অতি দ্ৰুতগতিত বিয়পিছে লণ্ডন দক্ষিণ পূব ইংলেণ্ডত দ্ৰুতগতিত বিয়পিছে এই কৰোনা ভাইৰাছ ইটালী বেলজিয়াম আৰু নেদাৰলেণ্ডে বন্ধ কৰিছে ব্ৰিটেনলৈ বিমান সেৱা ফ্ৰান্স আৰু জাৰ্মানীও বন্ধ কৰিব লগা হৈছে বিমান সেৱা নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে ব্ৰিটেনত নতুনকৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে যেহেতু পূৰ্বতে লকডাউন চলি আছিল ব্ৰিটেনত লকডাউন চলি থকাৰ সময়ছোৱাতে নতুনকৈ কৰোনা ভাইৰাছৰ সৃষ্টি হৈছে নতুন ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে আৰু এই কৰোনা ভাইৰাছ পূৰ্বতকৈ অধিক ভয়াৱহ হৈ পৰিছে এদিনতে 13,000 লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত আৰু এই কৰোনা ভাইৰাছৰ ভয়ংকৰ পৰিপ্ৰেক্ষিতত কেইবাখনো দেশে ইতিমধ্যে বিমান সেৱা বন্ধ কৰিছে ব্ৰিটেনলৈ বিশেষকৈ এই কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈছে লণ্ডন আৰু দক্ষিণ পূব ইংলেণ্ডত বিশেষভাৱে আক্ৰমণ কৰিছে এদিনতে 13,000 লোক নতুনকৈ আক্ৰান্ত হোৱাত নতুনকৈ নিষেধাজ্ঞা দিব লগা হৈছে এতিয়া ব্ৰিটেনৰ চৰকাৰে নতুন পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে ইটালী বেলজিয়াম আৰু নেদাৰলেণ্ডে বন্ধ কৰিছে ব্ৰিটেনলৈ বিমান সেৱা লগতে ফ্ৰান্স আৰু জাৰ্মানীয়েও বিমান সেৱা বন্ধ কৰিছে যেহেতু পুনৰ আগৰ অৱস্থালৈ ঘূৰি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে এই নতুন কৰোনা ভাইৰাছৰ সৃষ্টিয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰিটেনত আমি অধিক তথ্যৰ বাবে গৈছো নিউজ ডেস্কত আছে এক্সিকিউটিভ এডিটৰ জ্যোতিদীপ বৈশ্য আছে জ্যোতিদীপ বৈশ্য নতুন কৰোনা ভাইৰাছৰ এই সৃষ্টি এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰিটেনত এই সন্দৰ্ভত অধিক তথ্য কি জনাব চাওক দীপাংকৰ সকলোৱে ভাবিছিলে যে কৰোনা ভাইৰাছ ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে ভেকচিন আমাৰ বাবে আহি আছে ভেকচিন ক্ৰমান্বয়ে দিয়া আৰম্ভ হৈছে বিশ্বত সকলোৱে এটা আশাৰ বাতৰি দেখা পাইছিলে কিন্তু হঠাৎ ব্ৰিটেনত এতিয়া কৰোনা ভাইৰাছৰ এটা নতুন প্ৰকাৰ ধৰা পৰিছে যিটো প্ৰকাৰ পূৰ্বতকৈ শক্তিশালী বুলি ধাৰণা কৰা হৈছে কিয়নো 70% অধিককৈ এই কৰোনা ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে ব্ৰিটেনত এনেকুৱা কেইবাটাও ঘটনা সংঘটিত হৈছে বিশেষকৈ লণ্ডন আৰু দক্ষিণ পূবৰ যিটো প্ৰান্ত আছে তাত এই ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পাছতে ব্ৰিটেইন চৰকাৰে কি কৰিছে 4 টায়াৰ নিউ ৰেষ্ট্ৰিকশ্যন তেওঁলোকে খ্ৰীষ্টমাছৰ পূৰ্বে বৰদিনৰ পূৰ্বে জাৰি কৰিবলগীয়া হৈছে আমাৰ এই মুহূৰ্তত বাতৰি চাই থকা বহুত দৰ্শকে হয়তো ভাবিব অসমত কৰোনাক লৈ এতিয়া বৰ চিন্তাৰ কাৰণ নাই আমি বিটিচিৰ নিৰ্বাচনত দেখিছো ছ'চিয়েল ডিষ্টেন্সিং নাই মাস্ক মানুহে প্ৰায় পৰিধান কৰাটো বন্ধ কৰি দিছে কিন্তু ইউৰোপীয় দেশত সেকেন্ড ওয়েভৰ পিছত এতিয়া কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ এক প্ৰকাৰ নিউ ভেৰিয়েন্ট এই শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু ইয়াক লৈ ইউৰোপীয় দেশসমূহত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নেদাৰলেণ্ড জাৰ্মানী ফ্ৰান্স বেলজিয়াম আদিয়ে বিমান সেৱা ব্ৰিটেইনৰ লগত বন্ধ কৰি দিছে এই নিউ ভেৰিয়েন্টৰ বাবে বেলজিয়ামে তেওঁলোকৰ ব্ৰিটেইনৰ লগত যি ৰেল সেৱা আছে সেয়া বন্ধ কৰি দিছে আৰু এই বাতৰিটো টাইমেতে আপোনালোকক দিয়া নাই এই বাতৰিটো বিবিচিয়ে মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে প্ৰায়ৰিটি ব্ৰেক কৰিছে মই আপোনালোকক বিবিচিৰ ৱেবসাইটলৈ লৈ গৈছো এয়া বিবিচিৰ টুইটাৰ একাউণ্ট আমি আপোনালোকক দেখুৱাইছো যিসকলে এই বাতৰিত এতিয়াও হয়তো ভাবিব পাৰে যে আমাৰ ইয়াত কৰোনা নাই ব্ৰিটেইনত কিদৰে কৰোনা থাকিব পাৰে এয়া চাওক ব্ৰিটিছ ব্ৰডকাষ্টিং নিউজৰ টুইটাৰ হেণ্ডেল য'ত তেওঁলোকে লিখিছে বেলজিয়াম এণ্ড নেদাৰলেণ্ড বেনছ ফ্লাইট ফ্ৰম UK অভাৰ কোভিড ভেৰিয়েণ্ট অৰ্থাৎ বেলজিয়াম আৰু নেদাৰলেণ্ডে ফ্লাইট বেন কৰি দিছে আৰু তাৰ পিছত ইটালী টু জইন বেলজিয়াম এণ্ড নেদাৰলেণ্ড ইন ছাছপেণ্ডিং ফ্লাইটছ ফ্ৰম দ্য UK অভাৰ দ্য ফাষ্ট স্প্ৰেডিং ভেৰিয়েণ্ট অফ কৰোনা ভাইৰাছ অৰ্থাৎ নতুন যিটো কৰোনা ভাইৰাছৰ প্ৰকাৰ ব্ৰিটেইনত ধৰা পৰিছে সেয়া দ্ৰুত গতিত বিয়পে তাৰ বাবে ইটালী বেলজিয়াম নেদাৰলেণ্ড ফ্ৰান্স জাৰ্মানীয়ে আদি বিমান সেৱা বন্ধ কৰি দিছে মই বিবিচিৰ ৱেবছাইটলৈ লৈ গৈছো এয়া চাওক বিবিচিৰ ৱেবছাইট য'ত তেওঁলোকে এই বাতৰিটো এই মুহূৰ্তত 9 মিনিট পূৰ্বে 9 মিনিটছ এগো তেওঁলোকে প্ৰায়ৰিটিৰ সহায়ত এই বাতৰি প্ৰকাশ কৰিছে য'ত লিখিছে ইটালী বেলজিয়াম এণ্ড নেদাৰলেণ্ডছ বেন ফ্লাইট ফ্ৰম UK অভাৰ ভেৰিয়েণ্ট আৰু এই বাতৰিটোত যদি যিসকল দৰ্শকে বিবিচিৰ ৱেবছাইটতো যাব পাৰে তেওঁলোকে যদি পঢ়ে ইয়াত স্পষ্টভাৱে কেইবাটাও কথা উল্লেখ কৰিছে কি কৈছে বোথ নেদাৰলেণ্ড এণ্ড দ্য বেলজিয়াম হেজ ছাছপেণ্ডেড ফ্লাইটছ ট্ৰেইনছ টু বেলজিয়াম হেভ অলছ' been banned অর্থাৎ বন্ধ কৰি দিয়া হৈছে ব্ৰিটেইনলৈকে ইটালী's foreign minister also said his government plans to ban flights France and Germany and Ireland are among others considering the similar action এই মুহূৰ্তত ফ্ৰান্স জাৰ্মানী আয়াৰলেণ্ডেও একে পন্থা ল'ব পাৰে অৰ্থাৎ ব্ৰিটেইনৰ লগত বিমান সেৱা বন্ধ কৰি দিব পাৰে ইয়াৰ কাৰণ কি the new variant
has spread quickly in London and South East England. এই যি নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ পোৱা গৈছে ব্ৰিটেইনত, লণ্ডনত অতি দ্ৰুতগতিত বিয়পিছে, সাউথ ইষ্ট ইংলেণ্ডত অতি দ্ৰুতগতিত বিয়পিছে, আৰু তাৰ বাবে এতিয়া ইউৰোপীয় দেশসমূহে ব্ৰিটেইনৰ লগত বিমান সেৱা বন্ধ কৰি দিছে, ৰেল সেৱা বন্ধ কৰি দিছে। ব্ৰিটেইনৰ যিগৰাকী প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ বৰিছ জনছন অন Saturday introduced a new tier of 4 level of restrictions, scrapping planned relaxation rules over the Christmas period for millions of people. অৰ্থাৎ বৰিছ জনছনে এই মুহূৰ্তত কি সিদ্ধান্ত লৈছে আমি বিবিচিৰ তথ্য দেখুৱাইছো। বৰদিন যিহেতু আহিছিলে, খ্ৰীষ্টমাছ যিহেতু আহিছিলে, বহুতো ৰিলেক্সেশ্যন দিয়াৰ কথা ভবা হৈছিলে, শিথিলকৰণ ব্যৱস্থা দিয়াৰ কথা ভবা হৈছিলে, কিন্তু এতিয়া ব্ৰিটেইনত সকলো বাতিল কৰা হৈছে। নতুন কৰোনা ভাইৰাছক লৈ বিজ্ঞানীসকলে এতিয়া এই মুহূৰ্তত ৰিচাৰ্চ কৰি আছে। 70% দ্ৰুতগতিত কৰোনা ভাইৰাছৰ এই নতুন প্ৰকাৰটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিছে। ইউৰোপীয় দেশসমূহে তেওঁলোকৰ লগত বিমান সেৱা এই মুহূৰ্তত বন্ধ কৰি দিছে, লকডাউন ইম্প'জ কৰা হৈছে, আৰু 4 লেভেল যি তেওঁলোকে ৰেষ্ট্ৰিকশ্যন, যথেষ্ট কঠোৰ ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে যাতে কৰোনা ভাইৰাছ বিয়পিব নোৱাৰে। কিন্তু 13,000কৈ লোক দেওবাৰৰ দিনটোত ব্ৰিটেইনত নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে, আৰু ধাৰণা কৰা হৈছে ইয়াৰে বহু লোক এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছত আক্ৰান্ত। এতিয়া বহুতৰ মনত প্ৰশ্ন আহিছে, বিজ্ঞানীসকলৰ মনত প্ৰশ্ন আহিছে, এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছত ভেকচিনে কাম কৰিব নে নকৰিব, এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ কিমান ভয়ংকৰ হ'ব। এই মুহূৰ্তত যিটো খবৰ আহিছে, মই পুনৰবাৰ বিবিচিৰ ৱেবছাইটত আপোনালোকক লৈ যাম। এই মুহূৰ্তত যিটো খবৰ আহিছে নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছক লৈও তেওঁলোকে উল্লেখ কৰিছে, টপ হেল্থ অফিচিয়েলছ সেড দেয়াৰ ৱাজ নো এভিডেন্স দ্যাট দ্য নিউ ভেৰিয়েণ্ট ৱাজ মোৰ ডেডলি। অৰ্থাৎ অতি শক্তিশালী হয় নে নহয় সেই কথা নাজানে, কিন্তু বাট ইট ৱাজ প্ৰভাইডিং টু বি আপ টু 70% মোৰ ট্ৰান্সমিছিবল। অৰ্থাৎ 70% অধিক হাৰত এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ যি ব্ৰিটেইনত পোৱা গৈছে সেয়া বিয়পি পৰিছে। কেৱল যে ব্ৰিটেইনত এই ক'ভিড নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ পাইছে এনেকুৱা নহয়, আপোনালোকে এই বিবিচিৰ যদি এই বিশেষ আৰ্টিকেলটোত চাই ইয়াতে দেখা পাব দক্ষিণ আফ্ৰিকাটো জাৰ্মানীয়ে দক্ষিণ আফ্ৰিকাৰ লগতো প্ৰায় সম্পৰ্ক বন্ধ কৰি দিছে। ইন জাৰ্মানী হেল্থ মিনিষ্টাৰ told AFP নিউজ এজেন্সি that the government also considering banning the flight from the United Kingdom and South Africa where a variant also been detected. অৰ্থাৎ কৰোনা ভাইৰাছৰ এই নতুন প্ৰকাৰ ব্ৰিটেইনত পোৱা গৈছে, দক্ষিণ আফ্ৰিকাত পোৱা গৈছে। এয়া ৱেভ নহয়, ৱেভটো সম্পূৰ্ণ পৃথক দীপাংকৰ। প্ৰথম ৱেভ আহিব পাৰে, ছেকেণ্ড ৱেভ, থাৰ্ড ৱেভ। এটা ভাইৰাছৰ মিউটেশ্যন হয়, এটা ভাইৰাছ ডেভেলপ হয়। যিদৰে আমি এণ্টিভাইৰাছ বনাওঁ, আমি দৰৱ বৃদ্ধি কৰোঁ, এই ভাইৰাছৰ শক্তি বিভিন্ন সময়ত বৃদ্ধি পায়। এতিয়া ব্ৰিটেইনত পোৱা এই নতুন কৰোনা ভাইৰাছৰ শক্তি বৃদ্ধি পাইছেনে নাই সেয়া বিজ্ঞানীয়ে গম পোৱা নাই, কিন্তু পূৰ্বতকৈ 70% অধিক দ্ৰুতগতিত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এই নতুন কৰোনা ভাইৰাছ ব্ৰিটেইনত বিয়পিছে, লণ্ডনত বিয়পিছে, আৰু তাৰ বাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। দীপাংকৰ। হয়, জ্যোতিৰ্ময় বৈশ্য, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 70%তকৈ অধিক গতিত বৃদ্ধি পাইছে ইতিমধ্যে ক'ভিড-19ৰ এই ভয়াৱহতা, আৰু আমি টাইম এটৰ দৰ্শকসকলক জনাইছোঁ, আৰু জ্যোতিৰ্ময় বৈশ্য মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেখিবলৈ পোৱা গৈছে যে যি এক ক'ভিড-19ৰ ভয়াৱহতা, নতুন ৰূপ ইতিমধ্যে ব্ৰিটেইনত ক'ভিড-19ৰ নতুন ৰূপ চিনাক্ত হৈছে, আৰু নতুন ক'ভিড-19ৰ এই ভাইৰাছে, কৰোনা ভাইৰাছে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জ্যোতিৰ্ময় বৈশ্য, পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ, যিহেতু ইতিমধ্যে ব্ৰিটেইনত এই যিহেতু লকডাউন প্ৰক্ৰিয়া চলি আছিল, আৰু তাৰ মাজতে এই ভয়াৱহভাৱে আকৌ পুনৰবাৰ বৃদ্ধি পাইছে ক'ভিড-19ৰ এই নতুন ৰূপ ধৰা পৰিছে। 13,000 লোক এদিনতে আক্ৰান্ত হৈছে, গতিকে আন প্ৰান্তৰ বাবে অতি চিন্তাৰ কাৰণ হৈ পৰিছে। আৰু আন দেশসমূহে ইতিমধ্যে যিহেতু যাতায়াত বিমান সেৱা বন্ধ কৰি দিছে, গতিকে অতিকৈ বৰ্তমান সময়ত চিন্তিত বিষয় হৈ পৰিছে এইটো। কথা চাওক, এই কৰোনা ভাইৰাছ কেতিয়া আৰম্ভ হৈছিলে? আমাৰ মনত আছে 2019 চনত ডিচেম্বৰ মাহত মাত্ৰ চীনত কেইজনমান লোক আক্ৰান্ত হৈছিলে। যেতিয়া এই বাতৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সম্প্ৰচাৰ হৈছিলে, বিভিন্নজনে ভাবিছিলে এইটো ভাইৰাছ বিশ্বৰ কোনো প্ৰান্তলৈ নাহিব। তাৰ পিছত বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিলে, ইমান লোকৰ মৃত্যু হ'ল, ভাৰতত বিয়পি পৰিলে, লকডাউন হ'ল, এতিয়া ভেকচিন ওলাবলৈ আমি আগবাঢ়ি গৈ আছোঁ। পুনৰবাৰ আমি ভাবিছিলোঁহে যে এই 2020টো শেষ হ'ব, তাৰপিছত আমি কৰোনাৰ ভেকচিন পাম আৰু ক্ৰমান্বয়ে কৰোনা ভাইৰাছক আমি পৰাজিত কৰিম। কিন্তু তাৰ মাজতে ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা আদি দেশৰ পৰা যি খবৰ আহিছে সঁচাকৈ উদ্বেগজনক। আজি আপুনি বিবিচিৰ টুইটাৰ হেণ্ডেলত যাওক, বিবিচিৰ ৱেবছাইটত যাওক, সমগ্ৰ ইউৰোপত এই মুহূৰ্তত আলোচনাৰ মূল বিষয়বস্তু হৈছে কৰোনা ভাইৰাছৰ এই নতুন ভেৰিয়েণ্টটো, এই নতুন প্ৰকাৰটো। ইয়াৰ কাৰণ কি? তাত বৰদিন আহি আছে, খ্ৰীষ্টমাছ আহি আছে, আৰু তেওঁলোকৰ এইটো এটা বৃহৎ ফেষ্টিভেল। সমগ্ৰ ইউৰোপৰ বিভিন্ন লোকসকল হলিডেত যায়, পৰিয়ালৰ মাজত যায়। কিবা কাৰণত যদি এই নতুন ভেৰিয়েণ্ট এজন ব্যক্তিৰ পৰা, ব্ৰিটেইনৰ পৰা যদি জাৰ্মানী, নেদাৰলেণ্ড, ফ্ৰান্স, বেলজিয়াম, আয়াৰলেণ্ড আদি কাণ্ট্ৰিত বিয়পি পৰে, আৰু তাৰ পৰা যদি বিশ্বৰ আন প্ৰান্তত পুনৰবাৰ বিয়পিবলৈ হয়, তাৰ পৰিস্থিতি ভয়াৱহ হ'ব পাৰে, আৰু তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। মই পুনৰবাৰ আপোনালোকক দেখুৱাম বিবিচিৰ এই আৰ্টিকেলটো। তাত তেওঁলোকে স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে। এয়া চাওক, বিবিচিয়ে কি কথা উল্লেখ কৰিছে। ইটলি
Italy, Belgium, Netherlands ban flight from UK over variant. অৰ্থাৎ ইটালী, বেলজিয়াম আৰু নেদাৰলেণ্ডে ইতিমধ্যে বিমান সেৱা বন্ধ কৰি দিছে। ফ্ৰান্স, জাৰ্মানী একে কথা চিন্তা কৰি থকা উল্লেখ কৰিছে। এই নতুন ভেৰিয়েণ্টটোক লৈ বৰিছ জনছনে কি কৈছে, ব্ৰিটেইনৰ প্ৰাইম মিনিষ্টাৰ কি কৈছে? উইদিন আৱাৰ্ছ অফ দ্য UK announced on Saturday the Netherlands said it will ban all passenger flight from অৰ্থাৎ UK জনাই দিছে যে তেওঁলোকৰ লগত এনেকুৱা এটা ভেৰিয়েণ্ট আহিছে, এনেকুৱা এটা নতুন কৰোনা ভাইৰাছৰ প্ৰকাৰ পাইছে যিটো অতি দ্ৰুতগতিত বিয়পিছে। তাৰ লগে লগে নেদাৰলেণ্ডে তেওঁলোকৰ লগত বিমান সেৱা বন্ধ কৰি দিছে 1 জানুৱাৰীলৈকে। অৰ্থাৎ জানুৱাৰী 1 তাৰিখলৈকে নেদাৰলেণ্ডৰ পৰা ব্ৰিটেইনলৈ বা ব্ৰিটেইনৰ পৰা নেদাৰলেণ্ডলৈ ইউনাইটেড কিংডমৰ লগত কোনো ধৰণৰ বিমানেৰে অহা যোৱা নহয়। গতিকে এই কথাসমূহত গুৰুত্ব দিয়াৰ নিতান্তই প্ৰয়োজন আছে। আমি আশা কৰোঁ ভাৰতত এই ভেৰিয়েণ্ট নাহক, আমি সুস্থ হৈ থাকোঁ। কিন্তু 14 ডিচেম্বৰত লকডাউন দিয়াৰ পাছতো ব্ৰিটেইনত 13,000 লোক নতুনকৈ কৰোনাত আক্ৰান্ত হোৱা, নতুনকৈ ইমান সংখ্যক লোক আক্ৰান্ত হোৱাটো সঁচাকৈ উদ্বেগজনক খবৰ। গতিকে এই বাতৰি এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ঠাই পাইছে। মই পুনৰবাৰ কৈছোঁ আপোনালোকক, আমি আপোনালোকক BBCৰ ৱেবছাইট দেখুৱালোঁ। ইউৰোপীয় দেশত এতিয়া হাহাকাৰ পৰিৱেশ এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছক লৈ। বিজ্ঞানীসকলে গম নাপায় যি আগতকৈ শক্তিশালী হয় নে নহয়, কিন্তু এটা কথা স্পষ্ট, এই নতুন কৰোনা ভাইৰাছ আগতকৈ 70% দ্ৰুতগতিত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিছে। প্ৰথম কথা। দ্বিতীয় কথা, ব্ৰিটেইনত আগতকৈ এতিয়া যিসমূহ ৰেষ্ট্ৰিকশ্যন আছে সেইবোৰ বাহাল থাকিব। 4 টায়াৰ তাত ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে, লকডাউন উঠুৱাই দিয়া নহয়, কঠোৰভাৱে এই প্ৰক্ৰিয়া ব্ৰিটেইনৰ বিভিন্ন প্ৰান্তত চলি থাকিব। লণ্ডন আৰু সাউথ ইষ্ট ইংলেণ্ডত এই নতুন ভেৰিয়েণ্টৰ কৰোনা ভাইৰাছ বিয়পিছে, যিটো দুখৰ খবৰ। নতুন লোক আক্ৰান্ত হৈছে আৰু আমি আশা কৰিছোঁ যে সকলোৱে আশা কৰিছে যে কোভিডৰ যি ভেকচিন ওলাইছে, ভেকচিনে এই নতুন ভেৰিয়েণ্টৰ ওপৰতো বা এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছৰ ওপৰতো কাম কৰিব। অন্যথা পুনৰবাৰ আমি এক ভয়াৱহ ভৱিষ্যতৰ দিশে গৈ আছোঁ। গতিকে আমি সকলো সাৱধান হোৱাৰ প্ৰয়োজন আছে। যদিও অসম বা ভাৰতত কৰোনাৰ প্ৰকোপ কিছু কমিছে, আমি কিছু সকাহ পাইছোঁ, কিন্তু বিপদ বিশ্বৰ আন প্ৰান্তৰ পৰা আঁতৰি যোৱা নাই। আৰু বিশ্বৰ আন প্ৰান্তৰ পৰা যেতিয়া ইয়াৰ বিপদ আঁতৰি নাযাব তেতিয়ালৈকে কিন্তু আমি নিজকে ছেফ বুলি ক'ব নোৱাৰোঁ, অন্ততঃ যেতিয়ালৈকে আমি ভেকচিন নলওঁ। দীপাংকৰ, গতিকে আমি সাৱধান হোৱাৰ প্ৰয়োজন আছে। ভাল কথাটো হৈছে আমাৰ ইয়াত নাই, কিন্তু ব্ৰিটেইনত হোৱাটো, ইউৰোপত হোৱাটো এয়া সঁচাকৈ উদ্বেগজনক খবৰ। হয়, যদি বৈশ্য এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ উদ্বেগজনক খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ। বৰদিনৰ পূৰ্বে ব্ৰিটেইনত এনেধৰণৰ যি নতুন কৰোনা ভাইৰাছৰ নতুন ৰূপ এতিয়া চিনাক্ত হৈছে, অতি ভয়াৱহ এই কৰোনা ভাইৰাছৰ নতুন ৰূপ, যিহেতু এদিনতে 13,000 লোক আক্ৰান্ত হৈছে। আৰু এদিনত 13,000 লোক আক্ৰান্ত হোৱাৰ লগে লগে ইতিমধ্যে ইউৰোপীয় দেশসমূহে বন্ধ কৰি দিছে বিমান সেৱা। লণ্ডনলৈ বিমান সেৱা বন্ধ কৰি দিছে, ব্ৰিটেইনলৈ সম্পূৰ্ণৰূপে বিমান সেৱা বন্ধ কৰি দিছে, নেদাৰলেণ্ডেও ইতিমধ্যে বন্ধ কৰি দিছে, 1 জানুৱাৰী পৰ্যন্ত বিমান সেৱা বন্ধ কৰি দিছে। আৰু বৰদিনৰ বাবে ব্ৰিটেইন চৰকাৰে যি লকডাউন দি থোৱা হৈছিল, সেই লকডাউন কিছু শিথিলতা অনাৰ চেষ্টা চলাইছিল, কিন্তু পুনৰবাৰ কঠোৰ নিষেধাজ্ঞা পুনৰবাৰ বলবৎ কৰিবলৈ বাধ্য হৈছে ব্ৰিটেইনৰ চৰকাৰ। আৰু ব্ৰিটেইনৰ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কথা ইতিমধ্যে জনাই দিছে, অন্য দেশসমূহকো জনাই দিছে যে তাত কেনেধৰণৰ, বিশেষকৈ লণ্ডন আৰু দক্ষিণ পূব ইংলেণ্ডত বিশেষভাৱে ক্ৰীড়া কৰিছে এই নতুন কৰোনা ভাইৰাছৰ নতুন ৰূপে।